গ্ৰেড 3-4 এক্সাম দিব গ'লে PRC লাগিব যেহেতু আমাৰ CM স্যাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে অসমৰ যিকোনো চাকৰিতে PRC লাগিব সো কেতিয়া PRC লাগিব মোৰ PRC নাই মই এক্সাম দিব জয় হিন্দ বন্ধু বান্ধৱীসকল ওয়েলকাম ব্যাক টু আৱাৰ বিজুটিপ 13 ইউটিউব চেনেল এণ্ড ফেসবুক পেজ লৈ সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আশা কৰো সকলে ভালে আছে কুশলে আছে সো আজি এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব যেহেতু CM স্যাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে অসমৰ চাকৰিত PRC লাগিব অসমৰ যিকোনো চাকৰিত PRC লাগিব আসাম পুলিশ গ্ৰেড 3-4 যিমান চাকৰি আছে সো চাকৰি পাব হলে PRC লাগিব সো আজি এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব যেটো বহুতে বন্ধু বান্ধৱীসকলে মোক কমেন্ট কৰি কৈ আছে যে দাদা আমাৰ যেটো 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা আছে সো আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা হ'ব সো পৰীক্ষাৰ সময়ত আমাক PRC লাগিব নেকি বা পৰীক্ষাৰ সময়ত PRC লৈ যাব লাগিব নেকি মোৰ PRC নাই মই এতিয়া কি কৰিম মই কি পৰীক্ষা দিব নোৱাৰি সো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটি নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব সাপোৰ্ট এণ্ড ফলো কৰিব নাপাহৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল যেহেতু আমাৰ CM স্যাৰ স্পষ্টভাৱে ঘোষণা কৰিছে যে অসমৰ যিকোনো চাকৰিতে PRC লাগিব PRC খন বাধ্যতামূলক কিন্তু আকু আমাৰ নেক্সটত খবৰ এটা দিয়া কথা কৈছে এতিয়ালৈকে একো খবৰ দিয়া নাই ডমিচিয়েল নীতি আৰু PRC ঠিক আছে লগতে বন্ধু বান্ধৱীসকল মই ইয়াৰ ওপৰত অলৰেডি ভিডিও বনাই দিছো যে আমাৰ চাকৰি ক্ষেত্ৰত কোনখন PRC লাগিব যদি আপোনালোকে ভিডিওবিলাক চোৱা নাই তেনেহলে ভিডিওবিলাক চাই লব যেহেতু মই অলৰেডি দুখন PRC বনাইছো হায়াৰ এডুকেশ্যন PRC মোৰ লগত আছে লগতে RC PRC ডমিচিয়েল সাৰ্টিফিকেটখন মোৰ লগত আছে হায়াৰ এডুকেশ্যন সাৰ্টিফিকেটখন পঢ়া শুনাৰ ক্ষেত্ৰত হয় আৰু RC PRC ডমিচিয়েল সাৰ্টিফিকেটখন এফিডেভিটখন কোৰ্টৰ পৰা দিয়া হয় বেছি সময় নালাগে বেছি টকা নালাগে আমি শৰ্ট টাইমৰ ভিতৰত বাহিৰ কৰিব পাৰো সেইখন আমাৰ বহুত কামত দিয়ে ঠিক আছে আৰু যখন হায়াৰ এডুকেশ্যন PRC খন এইখন আমাৰ অকল এডমিশনৰ ক্ষেত্ৰতহে কামত দিয়ে সো এতিয়া কথাটো আই গল বন্ধু বান্ধৱীসকল যেহেতু সকলে কৈ আছে বন্ধু বান্ধৱীসকল যে দাদা মোৰ PRC নাই মই এতিয়া গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা দিব নোৱাৰিম যেটো বহুতে কৈ আছে সব যেটো বহুতে মানে ডিমোটিভেট কৰি আছে কিছুমানক যে মোৰ PRC আছে মই 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা দিব পাৰিম সো আপোনালোকে নোৱাৰিব সো এনেকৈ প্লিজ নকৰিব ঠিক আছে বহুত বেয়া লাগে যেটো বহুতে বুজি নাপায় সো ইয়াতে মই স্পষ্টভাৱে ক'বলৈ বিচাৰিছো সব যেতিয়া আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা দিব যাব পৰীক্ষাত অকল আপোনালোকৰ নিজৰ আইডেন্টি কাৰ্ড আইডি কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ঠিক আছে যিকোনো এখন বা দুখন লব মানে এখনত কাৰোবাৰ মানে নামটো স্পষ্টভাৱে বুজিব না যায় বা কিবা ফটোটো ভালকে আপলোড নহয় সেই কাৰণে যিকোনো দুখন আইডেন্টি কাৰ্ড লব আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ঠিক আছে যিকোনো দুখন আইডেন্টি কাৰ্ড লব এণ্ড পাসপোৰ্ট সাইজ এটা ফটো লব ওকে আৰু পেন যিকোনো দুটাৰ ভিতৰত এটা লব মানে দুটাই লব ব্ল্যাক এণ্ড ব্লু ঠিক আছে দুটাৰ ভিতৰত লব মানে এটা যদি কিবা হৈ যায় আৰু এটা দি আপোনালোকে কামটো চলাব পাৰিব যিকোনো এটা পেন লব ব্লু নাইবা ব্ল্যাক তাৰ পিছত এডমিট কাৰ্ডখন যিখন মুকলি কৰি দিয়া হ'ব যেহেতু আমাৰ পৰীক্ষা আছে আৰু পৰীক্ষাৰ কেইদিনমান আগত আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব পাৰে ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম ঠিক আছে সো এডমিট কাৰ্ডখন লব লগতে পেন লব কলম লব ব্ল্যাক নাইবা ব্লু আইডেন্টি কাৰ্ড দুখন লব ওকে আৰু একো লব তাতে প্ৰয়োজন নাই PRC ইয়াতে নহয় PRC লাগিব কত আপোনালোকে যেতিয়া চাকৰি পাব এই আমাৰ ইয়াতে যে টোটাল 18 লাখ ঠিক আছে 18 লাখ ক্যান্ডিডেট আমাৰ গ্ৰেড 3 গ্ৰেড 4 অনলাইন এপ্লাই কৰিছে সো সকলোকে PRC দিব নোৱাৰিব আৰু সকলোৰে PRC নাই হেতু চিন্তা নকৰিব সো পোষ্ট আমাৰ একেবাৰে কম আছে সেই কাৰণে যিসকলে এপ্লাই কৰিছে মানে পৰীক্ষা দিব তো সকলে যাব বা আমাৰ 18 লাখৰ পৰা কিমান এবসেন্ট হ'ব হাইয়েস্ট 1 লাখ হে এবসেন্ট হ'ব পাৰে ঠিক আছে সো আমাৰ তেনেহলে ইয়াতে 17 লাখ পৰীক্ষা দিব আৰু সকলোকে PRC টো দিয়া সম্ভৱ নহয় আৰু সকলোৰে PRC টো নাই সেই কাৰণে আমাৰ যেটো গ্ৰেড 3-4 এক্সাম হ'ব সো এক্সামত PRC ৰ প্ৰয়োজন নাই ওকে এক্সামত অকল আপোনালোকৰ মেইন যেটো এডমিট কাৰ্ডখন লব তাৰ পিছত পাসপোৰ্ট সাইজ এক কপি ফটো লব আৰু আইডেন্টি কাৰ্ড যিকোনো দুখন লব আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ঠিক আছে সো আৰু একলৰ প্ৰয়োজন নাই আৰু কলম মই যেটো কলো ব্ল্যাক নাইবা ব্লু কলম লব সো বন্ধু বান্ধৱীসকল আৰু নেক্সট আমি আলোচনা কৰিম সো আপোনালোকে OMR সিট যেটো আমাৰ অফলাইন যোগেদি পৰীক্ষা দিব লাগিব গ্ৰেড 3 গ্ৰেড 4 বা অসম পুলিচৰ পৰীক্ষা আমাৰ OMR সিটত হ'ব মানে অফলাইন পৰীক্ষাটো হয় সো OMR সিটখন কেনেকৈ আপোনালোকে ফিল আপ কৰিব কেনেকৈ পৰীক্ষা দিব ইয়াৰ ওপৰত আমি লাইভ ভিডিও বনাব চেষ্টা কৰিম সো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিও ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব সাপোৰ্ট ফলো কৰিব নাপাহৰিব জয় অসম